সাকসেস পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কমাৰ্চ এইচএছ ফাৰ্ষ্ট ইয়েৰ বিজনেছ ষ্টাডিৰ আন এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ডিছকাছ কৰিম, যিটো টপিক কমাৰ্চৰ প্ৰতিজন ষ্টুডেণ্টে জনাটো দৰকাৰী। এণ্ড দি টপিক ইজ ইণ্টাৰনেশ্যনেল বিজনেছ, যাক অসমীয়াত কোৱা হয় আন্তৰ্জাতিক ব্যৱসায়। মই ইংৰাজীত লিখিছোঁ, লগতে মই অসমীয়াখিনি গোটেইখিনি কৈ যাম। ইয়াত মই ইণ্টাৰনেশ্যনেল বিজনেছ ইট ইজ নট এ ডেফিনেশ্যন, ইট ইজ জাষ্ট এ মিনিং টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ইণ্টাৰনেশ্যনেল বিজনেছ। যে আন্তৰ্জাতিক ব্যৱসায়নো কি তাক বুজিবৰ বাবে লিখা জাষ্ট এটা অৰ্থ, এইটো কোনো এটা সংজ্ঞা নহয়। ইয়াত মই লিখিছোঁ যে বিজনেছ টেক প্লেচ বিটুইন টু অৰ মোৰ কাণ্ট্ৰিজ ইজ কল্ড ইণ্টাৰনেশ্যনেল বিজনেছ। বিজনেছ বিটুইন টু কাণ্ট্ৰিজ অৰ বিজনেছ বিয়ণ্ড দি কাণ্ট্ৰিজ বাউণ্ডেৰী ইজ কল্ড ইণ্টাৰনেশ্যনেল বিজনেছ। কৈছে যে যেতিয়া দুখন বা তাতোধিক দেশৰ মাজত ব্যৱসায় সংঘটিত হয়, তেতিয়া তাক কি বুলি কোৱা হয়? আন্তৰ্জাতিক ব্যৱসায় বুলি কোৱা হয়। আৰু লগতে কৈছে যে যেতিয়া দুখন দেশৰ মাজত বা যেতিয়া এখন দেশে তাৰ যিটো সীমা আছে, সেই পৰিসীমাৰ বাহিৰত গৈ আন এখন দেশৰ সৈতে ব্যৱসায় বাণিজ্য কৰে, তেতিয়াই তাক কি বুলি কোৱা হয়? ইণ্টাৰনেশ্যনেল বিজনেছ বুলি কোৱা হয়। তাৰ তলত আকৌ মই লিখিছোঁ ইফ এ কাণ্ট্ৰি ডুইং বিজনেছ ট্ৰেনজেকশ্যন উইথ আনাডাৰ কাণ্ট্ৰি ইজ কল্ড ইণ্টাৰনেশ্যনেল বিজনেছ। যে যদিহে এখন কাণ্ট্ৰিয়ে বা এখন দেশে অন্য এখন দেশৰ সৈতে ব্যৱসায়িক লেনদেন সংঘটিত কৰে, তেন্তে হ'লে তাক কি বুলি কোৱা হয়? ইণ্টাৰনেশ্যনেল বিজনেছ বা আন্তৰ্জাতিক ব্যৱসায় বুলি কোৱা হয়। তাৰমানে আমাক যদি সোধে হোৱাট ইজ ইণ্টাৰনেশ্যনেল বিজনেছ, দেন ইন শ্বৰ্ট আমি এইটোৱে জানিব লাগিব যে ইন অৰ্ডাৰ টু হেভ এ ইণ্টাৰনেশ্যনেল বিজনেছ ইট মাষ্ট এ বিজনেছ ট্ৰেনজেকশ্যন বিটুইন টু অৰ মোৰ কাণ্ট্ৰিজ। তাৰমানে দুখন বা তাতোধিক দেশৰ মাজত ব্যৱসায় হ'ব লাগিব। এখন দেশৰ ভিতৰতে হোৱা ব্যৱসায়সমূহক আমি ইণ্টাৰনেশ্যনেল বিজনেছ বুলি নকওঁ, আমি সেইবিলাকক ইণ্টাৰনেল ট্ৰেড বা ইণ্টাৰনেল বিজনেছ বুলি কওঁ। যেতিয়া এখন দেশৰ ভিতৰত বিজনেছবিলাক হয়, তাক আমি কি কওঁ? আভ্যন্তৰীণ ব্যৱসায় বুলি কওঁ। কিন্তু যেতিয়া এখন দেশে আন এখন দেশৰ লগত কৰে, যেতিয়া এখন দেশে তাৰ বাউণ্ডেৰীৰ বাহিৰত আন এখন দেশৰ লগত কৰে, তেতিয়াহে তাক আমি কি বুলি কওঁ? ইণ্টাৰনেশ্যনেল বিজনেছ বুলি কওঁ, আন্তৰ্জাতিক ব্যৱসায় বুলি কওঁ। এতিয়া যদি আমি যদি চিম্পল এক্সাম্পলৰ থ্ৰু বুজিব যাওঁ, তেন্তে হ'লে ছাপ'জ ইফ ইণ্ডিয়া চেল ছামথিং টু এ আনাডাৰ কাণ্ট্ৰি লাইক পাকিস্তান, চাইনা, জাপান, আমেৰিকা, ৰাছিয়া, ইংলেণ্ড, হোৱাট এভাৰ ইট মে বি, দেন ইট ইজ ইণ্টাৰনেশ্যনেল বিজনেছ। যদি ভাৰতবৰ্ষই অন্য এখন দেশৰ ইলাকা আমেৰিকা, পাকিস্তান, চীন, জাপান, ৰুছিয়া যিয়ে নহওক, যদি বেলেগ এখন দেশৰ লগত যদি শ্ৰীলংকা যিয়ে নহওক, যদি বেলেগ এখন দেশলৈ কিবা বস্তু বেচিছে, বা যদি ইণ্ডিয়াত তেনেকুৱা ধৰণৰ বেলেগ এখন দেশৰ পৰা কিবা বস্তু কিনিছেও, তেন্তে হ'লে তাক কি বুলি কোৱা হ'ব? সেই যিটো ব্যৱসায় সংঘটিত হ'ব, সেই ব্যৱসায়টোক কি বুলি কোৱা হ'ব? আন্তৰ্জাতিক ব্যৱসায় বা ইণ্টাৰনেশ্যনেল বিজনেছ বুলি কোৱা হ'ব। এতিয়া আমি জানিব লাগে যে ইণ্টাৰনেশ্যনেল বিজনেছৰনো ইম্পৰ্টেঞ্চ কি কি আছে। যে হোৱাই এ কাণ্ট্ৰি নিড ইণ্টাৰনেশ্যনেল বিজনেছ, হোৱাই এ কাণ্ট্ৰি হেভিং মোৰ ইণ্টাৰনেশ্যনেল বিজনেছ ইজ মোৰ ডেভেলপ দেন এ কাণ্ট্ৰি হেভিং লেছ ইণ্টাৰনেশ্যনেল বিজনেছ। যিবিলাক দেশত আন্তৰ্জাতিক ব্যৱসায়ৰ পৰিমাণটো বেছি, সেইবিলাক দেশ কম আন্তৰ্জাতিক ব্যৱসায়ৰ লগত জড়িত দেশসমূহতকৈ কিন্তু কিয় উন্নত? এই যিবিলাক প্ৰয়োজনীয়তা সেইবিলাক আমি এতিয়া চাম। ইয়াত মই কিছুমান পইণ্ট কৈ দিছোঁ, ইম্পৰ্টেঞ্চ অফ ইণ্টাৰনেশ্যনেল বিজনেছ, আন্তৰ্জাতিক ব্যৱসায়ৰ প্ৰয়োজনীয়তা বা আন্তৰ্জাতিক ব্যৱসায়ৰ যিটো তোমাৰ গুৰুত্ব। তাত মই নাম্বাৰ 1টো কৈছোঁ ফৰেইন কাৰেঞ্চি আৰ্ণ। বৈদেশিক মুদ্ৰা কি কৰিব পাৰে? অৰ্জন কৰিব পাৰে। ইফ আৱাৰ কাণ্ট্ৰি, ছাপ'জ ইফ ইণ্ডিয়া চেলছ ছামথিং টু আমেৰিকা, then the party from the America who purchased that product is purchasing that particular product by giving the American dollar. যেতিয়া ভাৰতবৰ্ষই কোনোবা এখন বেলেগ দেশক যদি আজি ভাৰতবৰ্ষই যদি আমেৰিকাক কিবা বস্তু বেচে, তেন্তে সেই বস্তুখিনি আমেৰিকাই যেতিয়া কিনিব, আমেৰিকাই কি দিব? আমেৰিকান যিটো ডলাৰ, আমাৰ ইণ্ডিয়াত যিটো কাৰেঞ্চি কয়, সেইটো আমেৰিকান কি কয়? ডলাৰ কয়। আমেৰিকাই নিজৰ ডলাৰটো দিব। তাৰমানে যেতিয়া এখন কাণ্ট্ৰিয়ে বেলেগ এখন কাণ্ট্ৰিক কিবা বস্তু চেল কৰিব, ইট ইজ এ ইণ্টাৰনেশ্যনেল বিজনেছ। আৰু যেতিয়া এখন কাণ্ট্ৰিয়ে আন এখন কাণ্ট্ৰিক কিবা এটা বস্তু চেল কৰিব, তেতিয়া সেই যিখন কাণ্ট্ৰিক চেল কৰিছে, সেই কাণ্ট্ৰিখনৰ যিটো কাৰেঞ্চি, সেই কাৰেঞ্চিটো আহিব নাহে? সেই কাৰেঞ্চিটো কি হ'ব? আৰ্ণ কৰিব পাৰিব। ছাপ'জ আজি যদি ইণ্ডিয়াই যদি আমেৰিকাক কিবা বস্তু বেচে, আমেৰিকা ইণ্ডিয়াৰ পৰা কিনি ল'ব সেইখিনি, আৰু সেই পে'মেণ্টটো যেতিয়া কৰিব, তেতিয়া কিহত কৰিব? আমেৰিকান ডলাৰত কৰিব। নাম্বাৰ 2 ইজ ইকনমিক ডেভেলপমেণ্ট। মানে আগতেই কৈছোঁ যে যেতিয়া ইণ্টাৰনেশ্যনেল বিজনেছ হ'ব, ফৰেইন কাৰেঞ্চি আৰ্ণ কৰিব। যেতিয়া ইণ্টাৰনেশ্যনেল বিজনেছ হ'ব, নিউ প্ৰডাক্ট আহিব। যেতিয়া ইণ্টাৰনেশ্যনেল বিজনেছ হ'ব, নিউ টেকন'লজি আহিব। যেতিয়া ইণ্টাৰনেশ্যনেল বিজনেছ হ'ব,
কোম্পানীবিলাকৰ প্ৰডাকশ্যন বাঢ়িব, কোম্পানীবিলাকৰ চেলিং বাঢ়িব আৰু আল্টিমেটলি কাণ্ট্ৰিখনে কি কৰিব, যিবিলাক কাণ্ট্ৰিত বস্তুবিলাক বেচিব সেই কাণ্ট্ৰিবিলাকৰ যিবিলাক কাৰেঞ্চি সেইবিলাক পাব নাপায়, সেই টকাবিলাক আহি যাব নাযায় আমাৰ তালৈ। যেতিয়া আহি যাব তেতিয়া কি হ'ব, ইকনমিক ডেভেলপমেণ্ট হ'ব। ইকনমিক ডেভেলপমেণ্ট মানে অৰ্থনৈতিক উন্নয়ন হ'ব। দেন তাৰপিছত কৈছে ডেভেলপমেণ্ট অফ পলিটিকেল ৰিলেশ্যন, যে ৰাজনৈতিক যিটো সম্পৰ্ক তাৰ উন্নতি সাধন হয়। ডেফিনেটলি ইফ এ কাণ্ট্ৰি having good international business transaction with another country, then the political relation between both the countries is very good, will become very good. তাৰমানে যেতিয়া এখন দেশে আন এখন দেশৰ লগত ইণ্টাৰনেশ্যনেলি বিজনেছ কৰিব, বাউণ্ডেৰীৰ বাহিৰত গৈ বিজনেছ কৰিব, তেতিয়া সেই কাণ্ট্ৰি দুখনৰ মাজত কি হ'ব, সেই কাণ্ট্ৰি দুখনৰ মাজত যিটো পলিটিকেল ৰিলেশ্যন, যিটো ৰাজনৈতিক সম্পৰ্ক আছে সেইটো কি হ'ব, সেইটো ঊৰ্ধ্বগামী হ'ব। তাৰমানে সেইটো আৰু বেছি ভাল হ'ব। দেন তাৰপিছত নাম্বাৰ 4টো কৈছে এক্সেছ কেপাচিটি অফ প্ৰডাকশ্যন। কৈছে যে যিটো উৎপাদন আছে উৎপাদনৰ পৰিমাণটো বৃদ্ধি পাব। কেনেদৰে, ছাপ'জ এখন কাণ্ট্ৰিয়ে নিজৰ ভিতৰতে প্ৰডাক্টসমূহ বেচিছে কাণ্ট্ৰিখনৰ ভিতৰতে, তাৰমানে কাণ্ট্ৰিখনত যিমানখিনি কাষ্টমাৰ আছে সেই কাষ্টমাৰখিনিৰ মাজতে বেচিব লাগিব। কিন্তু যেতিয়া সেই কাণ্ট্ৰিখনে বেলেগ কাণ্ট্ৰিলৈও পাৰ্টিকুলাৰ প্ৰডাক্টটো ছাপ্লাই দিব, তেতিয়া সেই কাণ্ট্ৰিখনৰ সেই প্ৰডাক্টটো প্ৰডিউচ কৰা যিমানবিলাক কোম্পানী আছে তেওঁলোকৰ কাৰণে কি হ'ব, কাষ্টমাৰৰ সংখ্যাটো কি হ'ব, নাম্বাৰ অফ কাষ্টমাৰ ইনক্ৰিজ হ'ব। কাৰণ আগতে অকল ইণ্ডিয়া মানুহে কিনি, ছাপ'জ ইণ্ডিয়া চাহপাত টিটো কি কৰিছে, এক্সপৰ্ট কৰিছে আন এখন কাণ্ট্ৰিলৈ। এতিয়া ছাপ'জ যদি ইণ্ডিয়া টিটো অকল ইণ্ডিয়াতে বেচিলে হ'লে, ইণ্ডিয়া মানুহখিনিয়ে কিনিলে হ'লে, কিন্তু এতিয়া যেতিয়া বেলেগ এখন কাণ্ট্ৰিটো ছাপ্লাই কৰিছে তাৰ মানুহখিনিও কিনিব, তাৰমানে আল্টিমেটলি কি হ'ব, কোম্পানীটোৱে কি কৰিব পাৰিব, বেছিকৈ প্ৰডাকশ্যন কৰিব পাৰিব, আৰু যিমানে বেছি প্ৰডাকশ্যন কৰিব পাৰিব সিমান বেছি চেল হ'ব, যিমানে বেছি চেল হ'ব সিমানে মানি কি হ'ব, আৰ্ণ কৰিব পাৰিব। দেট ইজ আনাডাৰ ইম্পৰ্টেঞ্চ অফ ইণ্টাৰনেশ্যনেল বিজনেছ। এণ্ড দি লাষ্ট ওৱান ইজ দি ইকনমিক্স অফ স্কেলছ। ইকনমিক্স অফ স্কেল মানে মিতব্যয়। কেনেকৈ মিতব্যয়, আমি যেতিয়া কিবা এটা বস্তু প্ৰডাকশ্যন কৰোঁ সেই প্ৰডাকশ্যনত সদায় দেৰ আৰ 2 টাইপ অফ কষ্ট, 2 প্ৰকাৰৰ ব্যয় থাকে। ওৱান ইজ ফিক্সড কষ্ট এণ্ড আনাডাৰ ওৱান ইজ ভেৰিয়েবল কষ্ট। এটা হৈছে স্থায়ী ব্যয় আৰু আনটো হৈছে অস্থায়ী ব্যয়, যিটো প্ৰডাকশ্যনৰ ওপৰত ডিপেণ্ড কৰি সলনি হয়। ছাপ'জ যিটো স্থায়ী ব্যয় সেইটো যিটো ফিক্সড কষ্ট সেইটো 1000 প্ৰডাক্ট প্ৰডিউচ কৰিলেও 1000 যিমান ৰুপিজ খৰচ হ'ব, 10,000 প্ৰডাক্ট প্ৰডিউচ কৰিলেও সিমান ছেম ৰুপিজে খৰচ হ'ব। কিন্তু যিটো ভেৰিয়েবল কষ্ট, যিটো স্থায়ী ব্যয় নহয়, সেইটো হৈছে প্ৰডাক্টৰ ওপৰত ডিপেণ্ড কৰিব। যদি 1000ত যদি 2000 ৰুপিজ খৰচ হয় তেনেহ'লে 2000 কৰিলে 4000 ৰুপিজ খৰচ হ'ব। মানে প্ৰডাকশ্যনটো যিমান বাঢ়ি যাব এক্সপেঞ্চেছটো কি হ'ব, ভেৰিয়েবল কষ্টটো কি হ'ব, ইনক্ৰিজ হ'ব। কিন্তু ফিক্সড কষ্টটো সদায় কি থাকিব, একে থাকিব। এতিয়া ছাপ'জ যদি এটা কোম্পানী 1000 প্ৰডাক্ট প্ৰডিউচ কৰে, তেওঁলোকৰ ফিক্সড কষ্টটো 1000 ৰুপিজে ছাপ'জ খৰচ হয়। তেওঁলোকে যদি 10,000 প্ৰডাক্ট প্ৰডিউচ কৰে তেতিয়াও খৰচটো কি হ'ব, 1000 থাকিব, বিকজ ইট ইজ ফিক্সড কষ্ট। তাৰমানে কি হ'ব, প্ৰডাকশ্যনটো বাঢ়ি যাব কিন্তু যিটো কষ্ট আছে কষ্টৰ পৰিমাণটো কি হ'ব, নাবাঢ়িব। ভেৰিয়েবল কষ্টটো বাঢ়িব কিন্তু ফিক্সড কষ্টটো কি থাকিব, 1000 থাকি যাব। তাৰমানে কি হ'ব, যদি ছাপ'জ আজি 1000 প্ৰডাক্ট প্ৰডিউচ কৰিলে 1000 খৰচ হয়, এটা প্ৰডাক্টত কিমান খৰচ হৈছে, 1 ৰুপিজকৈ খৰচ হৈছে। এতিয়া আমি যদি 1000 ছাপ'জ ফিক্সড কষ্ট আছিলে, এতিয়া আমি যদি 2000 প্ৰডাক্ট প্ৰডিউচ কৰোঁ তথাপিও 1000 খৰচ হ'ব, বিকজ ইট ইজ ফিক্সড কষ্ট। কিন্তু তেতিয়া পাৰ প্ৰডাক্ট খৰচ কিমান পৰি গ'ল, 50 পইচাকৈ পৰি গ'ল, 50 পইচাকৈ পৰি গ'ল। তাৰমানে কষ্ট অফ প্ৰডাকশ্যনটো, উৎপাদনত যিটো ব্যয় হয় উৎপাদন ব্যয়টো কি হ'ল, কমিবলৈ আৰম্ভ কৰিলে। ডেট ইজ দি ইকনমিক্স অফ স্কেল। তাৰমানে যেতিয়া ইণ্টাৰনেশ্যনেল বিজনেছ হ'ব, নাম্বাৰ অফ কাষ্টমাৰ বাঢ়িব, নাম্বাৰ অফ কাষ্টমাৰ বঢ়াৰ লগে লগে এক্সেছ প্ৰডাকশ্যন হ'ব, প্ৰডাকশ্যনৰ পৰিমাণটো, উৎপাদনৰ পৰিমাণ বাঢ়ি যাব। আৰু যেতিয়াই প্ৰডাকশ্যনটো এক্সেছ হ'ব, প্ৰডাকশ্যনৰ পৰিমাণটো বাঢ়ি যাব, ইনক্ৰিজ ইন প্ৰডাকশ্যন হ'ব, তেতিয়া লগালগ কি আহিব, সেই প্ৰডাকশ্যনত ইকনমিক্স অফ স্কেল আহিব, মানে মিতব্যয় হ'ব। প্ৰডাকশ্যনটো ব্যয়টো যিটো কষ্ট অফ প্ৰডাকশ্যন আছে সেইটো কি হ'ব, ৰিডিউচ হ'ব। ডেট ইজ টুডেজ টপিক, ইণ্টাৰনেশ্যনেল বিজনেছ, আন্তৰ্জাতিক ব্যৱসায়, মিনিং অফ ইণ্টাৰনেশ্যনেল বিজনেছ, আন্তৰ্জাতিক ব্যৱসায়ৰ অৰ্থ। দেন আনাডাৰ ওৱান ইজ ইম্পৰ্টেঞ্চ অফ ইণ্টাৰনেশ্যনেল বিজনেছ, আন্তৰ্জাতিক ব্যৱসায়ৰ প্ৰয়োজনীয়তা বা গুৰুত্ব।